বয়স এটা মাত্ৰ নাম্বাৰ এটো চাগে নিশ্চয় কোৱা শুনিছে আৰু এটো একেবাৰে সঁচা কথা আচল বাৰ্ধক্য তেতিয়াহে আহে যেতিয়া আপোনাৰ মনটোৱে নতুন সপোন দেখিবলৈ বা জীয়াই থাকিবলৈ এৰি দিয়ে আঁঠুৰ বিষ কঁকালৰ বিষ কম দেখা কম শুনা হজম কম টোপনি কম এইবোৰ বুঢ়া হোৱাৰ সিম্পটমছ নহয় কাৰণ এইবোৰ সৰু ল'ৰা ছোৱালীৰ হয় আজিকালি শৰীৰৰ পাৰ্টছবোৰ আপোনাৰ বেয়া হৈছে তাকো আপোনাৰ নিজৰ দুখত সময়মতে খোৱা বোৱা নকৰা যি মন যায় তাকে খোৱা ঘণ্টাৰ পিছত ঘণ্টা ফোন ইউজ কৰা ৰাতি দেৰিকৈ শুবলৈ যোৱা ৰাতিপুৱা দেৰিলৈকে শুই থকা আৰু যেতিয়া ৰাতিপুৱা শুই উঠিব আপোনাৰ জীৱনত কোনো লক্ষ্য নাই ভাত বনোৱা অফিচলৈ যোৱা এইবোৰ সকলোৱে কৰে কিন্তু আপোনাৰ পাৰ্সোনাল ডেভেলপমেন্টৰ কোনো লক্ষ্য নাই আৰু সেইবোৰৰ কাৰণে নিজক ভাল নোপোৱা নিজক দিনে দিনে বেয়া পাবলৈ আৰম্ভ কৰা এয়াই হৈছে বাৰ্ধক্যৰ প্ৰথম লক্ষণ ভিডিঅ'টো খুব ইন্টাৰেষ্টিং খুব ইম্পৰ্টেন্ট জানিবলগীয়া কথা বহুত আছে ইয়াতে ভিডিঅ'টো খুব ভালকৈ চাব